যদি কোনোবাই নামানে তেতিয়া আমাক ফোন কৰি ক'ব যে মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে এনেকৈ নিয়াত সিহঁতক শিকাব লাগে। কথাটো গম পাইছেনে? খালি ল'ৰা কৈছোঁ মোক কাৰণটো দেখুৱাই পেলাই আপোনালোকে জনাই দিলে সেই কামটো আপোনালোকে কৰিবই দেই। কাৰণ আজি আপুনি কৰিলে কাইলৈ আপোনাৰ সন্তান যেতিয়া অভিভাৱক হ'বগৈ নহয় তেওঁ সেই কামটো কৰিব। মানে আজি যদি মই অভিভাৱকৰ এইটো কাম নকৰোঁ মোৰ সন্তান যেতিয়া অভিভাৱক হ'ব সিও এইটো কাম নকৰিব। আজি যদি মই ভাল অভিভাৱক হওঁ কাইলৈ মোৰ সন্তানে এদিন ভাল অভিভাৱক হ'ব। সেইকাৰণে কৈছোঁ যে যদি কেতিয়াবা এবচেণ্ট হয় আপোনালোকে ৰাতিপুৱাই ফোনটো কলেজলৈ কৰি দিব যে মোৰ সন্তানলৈ যাব পৰা। আৰু কলেজৰ পৰাও কিন্তু ফোন কৰিব আপোনাক। কলেজৰ পৰাও আপোনাৰ ফোন, কলেজৰো দায়িত্ব আছে, কলেজেও আপোনাক ফোন কৰিব, কিন্তু কলেজৰ ফোনটোলৈ আপুনি ৰখি নাথাকিব, আপুনি ৰাতিপুৱাই কামটো কৰি দিব দেই। কাৰণ নহ'লে আজিকালি দিনকালত কেনেকুৱা হ'ব পাৰে জানে নহয়, কলেজে ফোন কৰে, ধৰক আপুনি ফোন নকৰে, কেতিয়াবা আপোনাৰ সন্তান কলেজলৈ নাহিলে, ঘৰৰ পৰা ওলাই আহিছে কলেজলৈ নাহিলে, সিও জানে কলেজৰ পৰা ফোন কৰিব, কিন্তু কলেজৰ নাম্বাৰটো ব্লক কৰি থৈ দিব। ভালে বাৰু, কলেজৰ নাম্বাৰটো ব্লক কৰি থৈ দিব, তেতিয়া আপুনিও গম নাপালে আমিও গম নাপালোঁ। আৰু যিকেইজনে ফোন মাৰে বাৰে বাৰে ফোন মাৰি হতাশ হৈ গ'ল জানে ফোন নাপায় আৰু চব নাম্বাৰ ব্লক। তেতিয়া আপোনাৰ সন্তান বাহিৰত ঘূৰা ৰাস্তাটো কোনে বনালে? আপুনিয়ে বনালে। আৰু যদি সন্তানটোৱে যেতিয়া জানিব যে মায়েও ফোন কৰে মই এবচেণ্ট হ'লে কলেজলৈ, তেতিয়া কেনেকৈ কি কৰিব? ব্লক কৰিবতো নোৱাৰিবই। সেইকাৰণে মই বুদ্ধিটো শিকাই দিছোঁ, আপোনালোকে এবচেণ্ট হ'লে আপোনালোকেও ফোন কৰিব আৰু কলেজে কলেজৰ কাম কৰিব, আপোনালোকে আপোনাৰ কাম কৰিব। তেতিয়া সিহঁতক ৰাস্তাটো আপোনাৰ বনাই দিয়া নহ'ব, সিহঁতে ৰাস্তা বনাব নোৱাৰিব। কাৰণ আমি ল'ৰা ছোৱালীক দেখি আছোঁ যি পইণ্টত হেৰি হৈছে মই এই পইণ্টবিলাক কৈ আছোঁ আপোনালোকক। যিবিলাক পইণ্টত গণ্ডগোল ল'ৰা ছোৱালীয়ে গণ্ডগোল কৰে মানে বাৰু, গতিকে প্ৰথম দিনটোত এই কথাটো আপোনালোকক কৈছোঁ, এবচেণ্ট হ'লে আপুনি ফোন কৰিবলৈ নাপাহৰিব। মাত্ৰ আধা ছেকেণ্ড এক ছেকেণ্ডৰ সময় নষ্ট হ'ব, কলেজত ফোন কৰি আপুনি জনাই দিব, কলেজত লগে লগে নোট কৰি থ'ব যে আজি এই ষ্টুডেণ্টটো এবচেণ্ট আছে, টেনশ্যন নাই আৰু। তেতিয়া এই সুৰুঙাটো এই ৰাস্তাটো সিহঁতৰ বন্ধ হৈ যাব। গতিকে প্ৰথম দিনাই এই কথাটো মই আপোনালোকক ভৰাই দিছোঁ দেই। মই সেইকাৰণে প্ৰথমতে কৈছোঁ প্ৰত্যেক ক্ষেত্ৰতে আপোনালোকৰ যে সহায় সহযোগটো লাগিব বুলি যে কৈছোঁ যে এইকাৰণেই কৈছোঁ যে সন্তান এটা ভাল কৰিবলৈ হ'লে ইমান সহজতে ভাল কৰিব অকলে কৰিব পৰা কাম নহয়, আপোনাৰ মোৰ সহায় সহযোগৰ অতি দৰকাৰ হ'ব। তেতিয়াহে সন্তানটো আমি এটা জেগালৈ দিব পাৰিম। ইয়াত আপোনাৰ কিছুমান পঢ়া শুনাত দুৰ্বলো থাকিব পাৰে হয়নে বাৰু? আমি সেই দুৰ্বল ল'ৰা ছোৱালীখিনি কি অপায় দিম নেকি? নহয়, এই দুৰ্বলকেইটাকো আমি ওপৰলৈ দিব লাগিব। কাৰণ সিহঁতৰ মাক দেউতাকক আশা পূৰণ কৰিবলৈ আমি 100% চেষ্টা কৰিব লাগিব, এই দুৰ্বলখিনিকো উঠাব লাগিব হয়নে বাৰু? কাৰণ সিহঁতৰোতো ভৱিষ্যত এটা আছে, সিহঁতক আমি দলিয়াই পেলাই দিলে মোৰ সন্তানজনে কাইলৈ বেয়া হয় কিন্তু পেলাই দিম নেকি? নেপেলাও নহয়।